আজি হৈ যোৱা ADRE এক্সামৰ মোৰ আজি ইনভিজিলেটৰ হিচাপত ডিউটি আছিলে তো সেইটো কাৰণে ৰাতিপুৱা উঠিয়ে মই গৰম পানীৰ লগত জিৰা বইল কৰি খাওঁ সদায় প্ৰায় কিবা নহয় কিবা এটা খাওঁৱেই হেল্থি ড্ৰিংক তাৰপিছত মই ব্ৰেকফাষ্ট কৰোঁ তো আজিৰ কাৰণে লৈছিলোঁ মই ৰাজফ্লাৱাৰ লগত এইটোৱে মই পেনকেকৰ নিচিনা কিবা এটা বনাইছিলোঁ তো দিনটো থাকিব লাগিব বুলি মই ডিহাইড্ৰেশ্যন যাতে নহয় সেইকাৰণে চিয়া চিড এগিলাছমান পানীৰ লগত দি সেইটো খাইছোঁ আৰু তো মই এক্সামৰ এক্সপিৰিয়েঞ্চ হিচাপত কওঁ আৰু মোৰ এইটোৱে আছিলে গভৰ্ণমেণ্ট জবৰ ফাৰ্ষ্ট এক্সাম তাৰ আগত চাগে মই নীট এক্সামৰ ইনভিজিলেটৰ হিচাপত কৰিছিলোঁ তো মই মোৰ পাৰ্চনেল লাইফৰ বহুত কিবা কিবি এক্সাম দিছোঁ তো আজি যেতিয়া মই এক্সাম ডিউটি কৰিবলৈ গৈছোঁ তেতিয়া মই সেই 1000 ষ্টুডেণ্টৰ ভিতৰত যে ময়ো কেতিয়াবা সেনেকৈ গৈ কিনে থিয় হৈ থাকিছোঁ এক্সাম দিবৰ কাৰণে সেইবিলাক কথা মোৰ মনত পৰিলে তো মনটো দুখো লাগে আকৌ ভাবোঁ আৰু এই মানুহবিলাকতো মোৰ নিচিনা সেনেকুৱাকৈ আহিছে কিছুমান তাৰে পৰা কিমান ডাঙৰ ডাঙৰ মানুহ হ'ব কিবা এটা সৰু এক্সাম ক্ৰেক কৰিলে পিছত কিবা ভাল এক্সামো ক্ৰেক কৰিব তো এইটোৱে যে মোৰ মানে সপোন কি আছিলে মই যিয়ে হওক মানে মোৰ সৰু ডাঙৰ বুলি জব বুলি কথা নাই মানে মোৰ কিবা এটা জব লাগে আৰু যাতে মই কেতিয়াও মানে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে সেই সপোনটো মোৰ যে সেই বহুত সৰুৰ পৰা মই কিবা এটা চিৰিয়েল চাইছিলোঁ তেতিয়া মানে মই এটা চাইছিলোঁ আৰু ডায়লগ এটা আছিলে সাক্ষী তনৱাৰৰ তাতে কৈছিলে যে মই যদি কেতিয়াবা এটা লিপষ্টিকৰ কাৰণে মোৰ হাজবেণ্ডৰ ওচৰত পইচা খুজিব লাগে তো তাতকৈ বেছি লাজৰ কথা মোৰ কাৰণে নহ'ব তো সেইটো এটা আছিলে আৰু মোৰ মা মানে অনবৰতো মোক ইনস্পায়াৰ কৰি ৰাখিছিলে সদায় মানে যি কৰা তুমি নিজে কিবা এটা হ'বই লাগিব তো মই বিয়া সোমোৱাৰ পিছত পঢ়িছোঁ তাৰপিছত জবৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ প্ৰাইভেট জবো কৰিছোঁ তাৰপিছত গভৰ্ণমেণ্ট জব হোৱাৰ পিছত মই ফেমিলি প্লেনিং কৰিলোঁ তো এইটো জাৰ্ণিটো মোৰ কাৰণে ইমান ইজি নাছিলে কিন্তু মই এইখিনিৰ পৰা এটা বস্তুৱে জানো যে মোৰ আগত যি আছিলে মই ভাবিছোঁ যে মোৰ যিয়ে হওক মই কিবা এটা জব কৰিব বিচাৰোঁ সেইটো যাতে মোৰ এটা কণ্টিনিউৱাছলি এটা কি কয় আৰ্নিং দি থাকে যাৰ কাৰণে মোৰ ইমান ভাবিব লগা নহয় আৰু সেইখিনি মই পাইছোঁ সেইখিনিৰ কাৰণে মই আল্লাহক মানে বহুত শুক্ৰিয়া কৰোঁ যে মোৰ হেল্থ ভালে ৰাখিছে মই এটা ডেইলি কিবা এটা জবত ওলাই যাব পাৰোঁ মই তাৰ পৰা কিবা এটা আৰ্নিং পাইছোঁ মোৰ এতিয়া বেবী আছে তো মোৰ বেবীৰ কাৰণে চিন্তা কৰিব নালাগে তো মানুহৰ অকল জব বুলি নহয় আপোনালোকে প্ৰাইভেট কিবা এটাও কৰিব পাৰে বা যেনেকৈ কৰক বা বিজনেছ কৰিবও পাৰে কিন্তু মানুহে মানে কি হয় ইণ্ডিপেণ্ডেণ্টলি চলিবৰ কাৰণে কিবা নহয় কিবা এটা কৰি থাকিব লাগে সেইটো আপোনাৰ অকল পইচা বুলি নহয় আপোনালোকৰ ব্ৰেইন ডেভেলপমেণ্টত সহায় কৰে আৰু যেতিয়া আপুনি সদায় ঘৰত বহি থাকিব একদম পুৰা লাক্সাৰিয়াছ লাইফ হওক টিভি হওক আপুনি AC ৰুমত বহি আছে তথাপিও আপোনাৰ মনত ডিপ্ৰেশ্যন এটা আহি যাব সেইটো আপোনাৰ ফিজিকেলি অট'মেটিকলি আহে যদি আপুনি সদায় বহি থাকে তো মানুহে কাম কৰিব লাগে বহি থাকিব নালাগে কিবা নহয় কিবা এটা কৰিব লাগে আৰু ছোৱালী মানুহৰতো মষ্ট ইম্পৰ্টেণ্ট মই ভাবোঁ আৰু ছ'চাইটি ইমান ইজি নহয় আপুনি ৰিলেশ্যনশ্বিপত যাব ইমান ইজি নহয় বিয়া হৈ বেলেগৰ ঘৰত থাকিব ইমান ইজি নহয় চব ফালৰ পৰাই আৰু তো মই ভাবোঁ আৰু যে ছোৱালী মানুহৰ কাৰণে বেছিয়ে দৰকাৰ আৰু ছোৱালী মানুহৰ এই জাৰ্ণিটো বহুত কষ্ট হয় ল'ৰা মানুহতকৈ বেছি চেলেঞ্জিং আৰু সেইবিলাক যেতিয়া আপুনি ছাকচেছ হয় সেইকাৰণে তাৰ সোৱাদটোৱে বেলেগ হয় বেছিয়ে ভাল লাগে যি হওক মানুহে আপোনাক বেয়া কওক ভাল কওক কিন্তু আপোনাৰ মনৰ পৰা এটা ছেটিছফেকশ্যন থাকে আৰু মই বেয়া কৰা নাই ভালহে কৰিছোঁ থেংক ইউ